সচলত অব্যাহত আছে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰতিবাদ। প্ৰায় 11 দিন ধৰি প্ৰতিবাদ কৰিও চৰকাৰৰ পৰা পোৱা নাই কোনো সদুত্তৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গোপাল মিত্ৰসকলে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত। দাবী মানি নললে উলংগ প্ৰতিবাদ আৰু গুলিয়াই মাৰি পেলাবলৈ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। আমাৰ যিখিনি কৰ্মচাৰী বৰ্তমানলৈকে আলদাত নিয়োজিত হৈ চৰকাৰীভাৱে নিয়োজিত হৈছিল আৰু 2 নম্বৰ ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ এটা বিশেষ বুজা জাপি দিছিল, ভেকচিনেশ্যনৰ কাম সম্পূৰ্ণ দায়িত্ব দিছিল। এই কামখিনি কৰাৰ পাছত উপযুক্ত পৰিমাণে কোনো পাৰিতোষিক আমাৰসকলে পোৱা নাই। সেই পাৰিতোষিক ব্যৱস্থা এটা কৰা। 2 নম্বৰ দাবী হ'ল, আমি যিহেতু জীৱ জন্তুৰ লগত প্ৰত্যেক মুহূৰ্ততে জড়িত হৈ আছোঁ, যিটোত কোন সময়ত কি হয় কোনোজনে ক'ব নোৱাৰে। তাৰ বাদেও যান্ত্ৰিক যুগত আমি যান এখন লৈ যাওঁতে হঠাৎ আমাৰ এক্সিডেণ্ট হ'ব পাৰে। তেনেকুৱা এক্সিডেণ্টৰ ফলত আমাৰ এই যোৱা বৰ্ষতে 4জন মানুহ আমাৰ সতীৰ্থ আমাৰ তাৰপৰা হেৰুৱাই পেলাইছে। এই জীৱনৰ আমাৰ নিৰাপত্তাখিনি লাগে। 3 নম্বৰ, আমাৰ লগত ভেকচিনেশ্যন যিটো বিষয় জাপি দিলে, যিটো মাৰাত্মক ভেকচিনেশ্যন, সেই ভেকচিনেশ্যনৰ ফলত যোৱা বছৰ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এজন সতীৰ্থ মৃত্যু হৈছে, যিটো ক্ষতিপূৰণ পশ্চিমবংগ চৰকাৰে 2 কোটি পৰ্যন্ত দিবলৈ হাইকোৰ্টৰ অনুমতি সাপেক্ষে তেওঁলোকে দিবলৈ বাধ্য হৈছে। তেনেকুৱা জীৱন্ত ভেকচিনৰ লগত খেল কৰি থকা মানুহকেইটাই পাৰিশ্ৰমিক কিয় নাপাব, কিয় নিজৰ ন্যায্য দাবী নাপাব, সেই বিষয়টোলৈহে আমাক আন্দোলন